কিয়নো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৰফৰ পৰা কিছু সময়ৰ আগতে দেশবাসীক সম্বোধন কৰা হৈছিল আৰু এই সম্বোধনত প্ৰধানমন্ত্ৰীয়ে কেইবাটাও ডাঙৰ কথা উল্লেখ কৰিছে। প্ৰথম কথা, অপাৰেশ্যন সিন্দুৰ সম্পূৰ্ণৰূপে বন্ধ হোৱা নাই, প্ৰধানমন্ত্ৰীয়ে কৈছে স্থগিত ৰখা হৈছে। দ্বিতীয় কথা, ভাৰতক পাৰমাণৱিক ব্লেকমেইল কৰি লাভ নাই। যদি পাকিস্তানে সন্ত্ৰাসবাদীৰ আক্ৰমণ চলায়, ভাৰতে পাকিস্তানৰ ভিতৰলৈ গৈ পাকিস্তানৰ সন্ত্ৰাসবাদীক প্ৰত্যুত্তৰ দিব। প্ৰধানমন্ত্ৰীয়ে তৃতীয় কথা উল্লেখ কৰিছে, ভাৰতে পাকিস্তানৰ লগত কোনো ব্যৱসায় বাণিজ্য নকৰে, সিন্ধু জলনীতি পাকিস্তানক পানী দিয়া নহয়, পানী বন্ধ থাকিব। কৈছে সন্ত্ৰাস আৰু পানী, তেজ আৰু পানী একেলগে বব নোৱাৰে বুলি প্ৰধানমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে। আৰু আলোচনা কেৱল মাত্ৰ পিঅ'কে নাইবা পাক অকুপাইড কাশ্মীৰক লৈহে চলিব। লাউড এণ্ড ক্লিয়াৰ দেশৰ প্ৰধানমন্ত্ৰীৰ তৰফৰ পৰা পাকিস্তানক বাৰ্তা প্ৰদান কৰা হৈছে। টাইমত ব্ৰেকিং জনাই আছো ডাঙৰ খবৰ এই মুহূৰ্তত। অপাৰেশ্যন সিন্দুৰক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংবাদমেলত কেইবাটাও ডাঙৰ কথা উল্লেখ কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে। কি ক'লে থুৰতে আমি আপোনালোকক কৈ দিব বিচাৰিছোঁ। অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে শক্তি প্ৰদৰ্শন কৰিলে ভাৰতীয় সেনাই। এয়া প্ৰধানমন্ত্ৰীৰ তৰফৰ পৰা উল্লেখ কৰা হ'ল যে ভাৰতীয় সেনাই শক্তি প্ৰদৰ্শন কৰিলে। 22 এপ্ৰিলত পেহেলগামত সন্ত্ৰাসবাদীয়ে যি কাণ্ড সংঘটিত কৰিছিলে, সেই কাণ্ডই সমগ্ৰ বিশ্বক কঁপাই গৈছিল। ধৰ্ম সুধি এই ভয়াৱহ কাণ্ড সংঘটিত কৰিছিল সন্ত্ৰাসবাদী। প্ৰধানমন্ত্ৰীয়ে কৈছে এয়া আছিলে সন্ত্ৰাসবাদীৰ ভয়াৱহ ছবি আৰু বিশ্বই সন্ত্ৰাসবাদ কেনেকুৱা হ'ব পাৰে সেয়া বিশ্বই দেখা বুলি নৰেন্দ্ৰ মোদীৰ তৰফৰ পৰা উল্লেখ কৰা হয়। দেশৰ সম্প্ৰীতি আৰু যি মিলাপ্ৰীতি সেয়া ধ্বংস কৰাৰো চেষ্টা কৰিছিল সন্ত্ৰাসবাদীয়ে পেহেলগাম ঘটনাৰ জৰিয়তে। ব্যক্তিগতভাৱে এই ঘটনাই মোৰ অন্তৰত আঘাত দিছিল বুলি নৰেন্দ্ৰ মোদীয়ে আজি সংবাদমেলত উল্লেখ কৰিছে। তেওঁ আন কেইবাটাও কথা উল্লেখ কৰিছে যে এই ঘটনাৰ পিছতেই প্ৰতিগৰাকী ভাৰতীয় একত্ৰিত হৈ পৰিল, ৰাজনৈতিক দল বিশ্বাস সকলো পৰিহাৰ কৰি একত্ৰিত হৈ পৰিল। সন্ত্ৰাসবাদৰ বিৰুদ্ধে জাতি ধৰ্ম বৰ্ণ দল নিৰ্বিশেষে সকলো একত্ৰিত হ'ল। আমি সন্ত্ৰাসবাদীক মাটিত মিহলাই দিয়াৰ দায়িত্ব ভাৰতীয় সেনাক দিছিলোঁ আৰু দেশবাসীৰ সেই দায়িত্ব ভাৰতীয় সেনাই সম্পূৰ্ণৰূপে কৰিলে আৰু সেই সেনাই সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদীৰ ঘাটিত প্ৰত্যুত্তৰ দিয়া পৰিলক্ষিত হয়। প্ৰধানমন্ত্ৰী ইয়াৰ লগতে উল্লেখ কৰিছে যে সন্ত্ৰাসবাদীয়ে গম পালে যে অপাৰেশ্যন সিন্দুৰ কেৱল নাম নহয়, এয়া কোটি কোটি ভাৰতীয়ৰ আৱেগ। 6 মেৰ নিশা আৰু 7 মেৰ পুৱাই বিশ্বই দেখা পালে ভাৰতৰ শক্তি, ভাৰতত সন্ত্ৰাসবাদ চলোৱাৰ পৰিণাম পাকিস্তানেও বুজি উঠিলে। ভাৰতীয় সেনাই পাকিস্তানত থকা সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰিলে। ইয়াৰ পাছত নৰেন্দ্ৰ মোদীয়ে নিজৰ ভাষণত কেইবাটাও কথা উল্লেখ কৰিছে। সন্ত্ৰাসবাদীয়ে সপোনতো ভবা নাছিল যে ভাৰতে ইমান ডাঙৰ সিদ্ধান্ত বা ইমান বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিব। ৰাষ্ট্ৰ সৰ্বোপৰি, নেশ্যন ফাৰ্ষ্ট, এই ভাৱনাৰে দেশ একত্ৰিত হ'ল, এই ভাৱনাৰে ভাৰতীয় সেনা একত্ৰিত হ'ল আৰু তাৰ পাছতেই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল। কিন্তু আটাইতকৈ ডাঙৰ কথাটো পাকিস্তানক স্পষ্ট সকিয়নি দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সেয়াও আমি আপোনালোকক জনাম। ভাৰতৰ মিছাইলে সন্ত্ৰাসবাদীৰ ঘাটিত নিখুঁতভাৱে আক্ৰমণ কৰিছিলে। দেশত নিৰ্মিত অস্ত্ৰৰে শক্তি দেখুওৱা হ'ল। পাকিস্তানী সন্ত্ৰাসবাদীৰ বিশ্বাস এই মিছাইল আক্ৰমণত চুৰ মাৰ হৈ গ'ল। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিলে পৃথিৱীৰ বিভিন্ন প্ৰান্তত সংগঠিত সন্ত্ৰাসবাদীবিলাক পাকিস্তানতেই পোৱা যায়। বিশ্বৰ য'তেই সন্ত্ৰাসবাদীৰ কাৰ্য নহওক তাৰ মূল খুঁটা পাকিস্তান। সন্ত্ৰাসবাদীয়ে আমাৰ ভনীসকলৰ শিৰৰ সেন্দুৰ মচিছিল। প্ৰধানমন্ত্ৰীয়ে কৈছে শিৰত থকা সেন্দুৰ মচি দিছিল আৰু সেইবাবেই আমি সন্ত্ৰাসবাদীৰ ঘাটি উৰুৱাই দিলোঁ। ভাৰতীয় সেনাক উচ্চ প্ৰশংসা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভাৰতৰ আক্ৰমণত 100তকৈ অধিক পাকিস্তানী সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে, আনুষ্ঠানিক কথা প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে। 100তকৈ অধিক পাকিস্তানী সন্ত্ৰাসবাদীক উৰুৱাই দিয়া হ'ল। সন্ত্ৰাসবাদীসমূহ ইয়াৰ আগতে পাকিস্তানত মুক্তভাৱে স্বাধীনভাৱে ঘূৰি ফুৰিছিল, কিন্তু ইয়াৰ প্ৰত্যুত্তৰ ভাৰতে দিলে। ভাৰতৰ এই কাৰ্যত ভয়ভীত হৈ পৰিলে পাকিস্তানত থকা সন্ত্ৰাসবাদীক। 100তকৈ অধিক সন্ত্ৰাসবাদীক উৰুৱাই দিলে ভাৰতীয় সেনাই। ইয়াৰ পিছতে পাকিস্তানে দুঃসাহস কৰিলে। যেতিয়া 100তকৈ সন্ত্ৰাসবাদীৰ মৃত্যু হ'ল, পাকিস্তানৰ দুখ লাগিলে আৰু পাকিস্তানে দুঃসাহস কৰিলে। সন্ত্ৰাসবাদীক দমন কৰাৰ বিপৰীতে ভাৰতক আক্ৰমণ কৰা আৰম্ভ কৰিলে পাকিস্তানে, কিয়নো পাকিস্তান হৈছে সন্ত্ৰাসবাদী ৰাষ্ট্ৰ। ভাৰতৰ স্কুল, ভাৰতৰ কলেজ, ভাৰতৰ ধৰ্মীয় স্থান আদিক পাকিস্তানী সেনাই লক্ষ্য কৰি ল'লে। ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে অভিযান চলালে। ভাৰতৰ সাধাৰণ নাগৰিকৰ বাসগৃহ পাকিস্তানে লক্ষ্য কৰি ল'লে, প্ৰধানমন্ত্ৰীয়ে কৈছে। নৰেন্দ্ৰ মোদীয়ে আন কেইবাটাও কথা উল্লেখ কৰিছে। ভাৰতীয় সেনাৰ ঘাটি পৰ্যন্ত পাকিস্তানে লক্ষ্য কৰি লোৱাৰ চেষ্টা কৰিলে। পাকিস্তানৰ তৰফৰ পৰা ড্ৰোন মিছাইল নিক্ষেপ কৰা হ'ল আৰু পাকিস্তানৰ এই সকলোবিলাক ড্ৰোন, পাকিস্তানৰ সকলোবিলাক মিছাইল আকাশ মাৰ্গতেই ভাৰতে ধ্বংস কৰি দিলে। এয়া হৈছে ভাৰতৰ শক্তি।
ভাৰতৰ এয়াৰ ডিফেন্সৰ শক্তি আজি মোদীয়ে প্ৰশংসা কৰিছে কিদৰে আকাশতে পাকিস্তানৰ ড্ৰোন ধ্বংস হৈছিল পাকিস্তানে ভাৰতৰ এলঅচিত আক্ৰমণ কৰিছিলে ভাৰতৰ সীমাত আক্ৰমণ কৰিছিলে কিন্তু ভাৰতে পাকিস্তানৰ বুকুত আঘাত কৰিলে পাকিস্তানৰ ভিতৰত সোমাই পাকিস্তানী সেনাৰ এয়াৰ বেছ পৰ্যন্ত উৰুৱাই দিলে ভাৰতৰ ড্ৰোন আৰু মিছাইলে সঠিকভাৱে পাকিস্তানৰ ভিতৰত প্ৰৱেশ কৰিলে আৰু পাকিস্তানৰ ভিতৰত প্ৰৱেশ কৰি পাকিস্তানক আক্ৰমণ কৰিলে পাকিস্তান বায়ু সেনাৰ এয়াৰ বেছ অতি বেয়াকৈ ভাৰতৰ আক্ৰমণত ধ্বংস হ'ল অতি বেয়াকৈ বিনষ্ট হৈ পৰিল ভাৰতে পাকিস্তানক এনেদৰে ধ্বংস কৰিলে যি কথা পাকিস্তানে কেতিয়াও কল্পনা কৰা নাছিল যে পাকিস্তানৰ ভিতৰত সোমাই ইমান বৃহৎ আক্ৰমণ হ'ব আৰু ইয়াৰ বাবে বাৰে বাৰে প্ৰতিশোধৰ ৰাস্তা বিচৰা আৰম্ভ কৰিলে পাকিস্তানে কিন্তু পাকিস্তানে কোনো উত্তৰ নাপালে তাৰ পাছত উত্তৰ নাপালে 10 মেত পাকিস্তানৰ ডিজিএমঅয়ে ভাৰতৰ লগত প্ৰথম যোগাযোগ কৰে ডাইৰেক্টৰ অফ মিলিটাৰী অপাৰেশ্যন পাকিস্তানৰ তৰফৰ পৰা ভাৰতক যোগাযোগ কৰে আৰু তেতিয়ালৈ ভাৰতে পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটি সম্পূৰ্ণৰূপে শেষ কৰি দিয়ে প্ৰধানমন্ত্ৰীয়ে কৈছে পাকিস্তানে যেতিয়া যুদ্ধবিৰতি উলংঘন নকৰো বুলি ক'ব তাৰ লগতে আৰু কি কৈছে দুটামান স্পেলিং ভুল আছে ঠিক কৰিব চেষ্টা কৰিম এতিয়া ভাৰতে মাত্ৰ সৈনিক অভিযান স্থগিতহে ৰাখিছে অপাৰেশ্যন সিন্দুৰ সম্পূৰ্ণৰূপে শেষ হোৱা নাই মাত্ৰ স্থগিত ৰখা হৈছে আগন্তুক সময়ত পাকিস্তানে কি কৰিব ইয়াৰ ওপৰত আমাৰ নজৰ আছে ভাৰতৰ বায়ু সেনা ভাৰতৰ স্থল সেনা ভাৰতৰ জল সেনা ভাৰতৰ বিএছএফ ভাৰতৰ চিআৰপিএফ সকলো হাই এলাৰ্টত আছে লাউড এণ্ড ক্লিয়াৰ পাকিস্তানক কোৱা হৈছে সাৰ্জিকেল ষ্ট্ৰাইক এয়াৰ ষ্ট্ৰাইকৰ পিছত অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে সন্ত্ৰাসবাদীক প্ৰত্যুত্তৰ দিছে ভাৰতে ভাৰতৰ ওপৰত সন্ত্ৰাসবাদীৰ যদি আৰু আক্ৰমণ হয় ইয়াৰ যোগ্য প্ৰত্যুত্তৰ ভাৰতে প্ৰদান কৰিব এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছে আমি নিজৰ ইচ্ছা মতে নিজৰ অনুসৰি নিজৰ ইচ্ছা অনুসৰি আৰু নিজে বিচৰা অনুসৰি ইয়াৰ প্ৰত্যুত্তৰ দিম এয়া পাকিস্তানলৈ বাৰ্তা প্ৰধানমন্ত্ৰী সন্ত্ৰাসবাদৰ শিপা সম্পূৰ্ণৰূপে উভালি পেলোৱা হ'ব পাকিস্তানৰ পৰা আৰু কোনো ধৰণৰ পাৰমাণৱিক ব্লেকমেইল ভাৰতে সহ্য নকৰে পাকিস্তানে বাৰে বাৰে পাৰমাণৱিক ব্লেকমেইলৰ কথা কৈ থাকে নিউক্লিয়াৰ ষ্টেট বুলি কয় এয়া ভাৰতে সহ্য নকৰে পাৰমাণৱিক ব্লেকমেইল ভাৰতক কৰি লাভ নাই পাৰমাণৱিক ব্লেকমেইল কৰিলেও ভাৰতে কিন্তু যোগ্য প্ৰত্যুত্তৰ দিব প্ৰথমবাৰলৈ দেশৰ প্ৰধানমন্ত্ৰীয়ে এই কথা উল্লেখ কৰি দিছে সন্ত্ৰাসবাদীক সমৰ্থন দিয়া চৰকাৰ আৰু সন্ত্ৰাসবাদক আমি পৃথক বুলি নাভাবো অপাৰেশ্যন সিন্দুৰত পৃথিৱীয়ে পাকিস্তানৰ লেতেৰা চৰিত্ৰ দেখা পালে বুলি নৰেন্দ্ৰ মোদীৰ তৰফৰ পৰা উল্লেখ কৰা হৈছে কিয়নো মৃত্যু হোৱা সন্ত্ৰাসবাদীক চেলুট কোনে জনালে পাকিস্তানী সেনাই জনালে আৰু সেয়াও বিশ্বই দেখা পালে এয়া পাকিস্তানৰ ৰাষ্ট্ৰ সমৰ্থিত বা ষ্টেট স্পন্সৰ্ড টেৰৰিজিম বুলি নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছে পাকিস্তানৰ এই ৰাষ্ট্ৰ সমৰ্থিত সন্ত্ৰাসবাদ ভাৰতৰ নাগৰিকক সম্পূৰ্ণৰূপে সুৰক্ষিত কৰি ৰখা হ'ব সেয়াও প্ৰধানমন্ত্ৰীৰ তৰফৰ পৰা উল্লেখ কৰা হৈছে নৰেন্দ্ৰ মোদীয়ে কৈছে যুদ্ধত আমি বাৰে বাৰে পাকিস্তানক পৰাস্ত কৰিছো পাকিস্তানে যিমানে আমাৰ লগত যুদ্ধ কৰিছে প্ৰতিবাৰেই পৰাস্ত হৈছে আৰু এইবাৰ অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে ভাৰতে নিজৰ শক্তি দেখুৱালে পাকিস্তানী সন্ত্ৰাসবাদী মৰুভূমি আৰু পৰ্বতৰ পাছত এইবাৰ ভাৰতে নতুন পদ্ধতিৰে যুদ্ধ কৰি দেখুৱালে মৰুভূমি পৰ্বততো ভাৰতে পৰাস্ত কৰিলে যি মডাৰ্ণ ৱাৰফেয়াৰ আছে নেক্সট লেভেল ৱাৰফেয়াৰ আছে সেয়া দেখুৱালে ভাৰতত নিৰ্মিত মেড ইন ইণ্ডিয়া ক্ষেপণাস্ত্ৰৰ জৰিয়তে আমি পাকিস্তানক প্ৰত্যুত্তৰ দিলোঁ দেশত নিৰ্মিত ক্ষেপণাস্ত্ৰৰ জৰিয়তে এই যুগ যুদ্ধৰ নহয় কিন্তু এই যুগ সন্ত্ৰাসবাদৰ নহয় শুদ্ধ কৰিবলৈ অনুৰোধ কৰিছোঁ এই যুগ যুদ্ধৰ নহয় এই যুগ সন্ত্ৰাসবাদৰ নহয় এই লাইনটো শুদ্ধ কৰিব লাগে এই যুদ্ধই আৰু এই সন্ত্ৰাসবাদে এদিন পাকিস্তানক শেষ কৰিব সন্ত্ৰাসবাদ আৰু বাণিজ্য একেলগে চলিব নোৱাৰে প্ৰধানমন্ত্ৰীয়ে কৈছে এই যুগ যুদ্ধৰ নহয় কিন্তু এই যুগ সন্ত্ৰাসবাদৰো নহয় সন্ত্ৰাসবাদ আৰু তেজ একেলগে বব নোৱাৰে সন্ত্ৰাসবাদ আৰু নৈ একেলগে বব নোৱাৰে পাকিস্তানৰ লগত কথা হ'লে একমাত্ৰ সন্ত্ৰাসবাদৰ ওপৰতহে কথা হ'ব বাকি কোনো বিষয়ত আলোচনা নহয় পাকিস্তানৰ লগত আলোচনা হ'লে একমাত্ৰ পাক অকুপাইড কাশ্মীৰৰ ওপৰতহে কথা হ'ব বাকি কোনো বিষয়ৰ ওপৰত আলোচনা কৰা নহয় নৰেন্দ্ৰ মোদীয়ে কি কৈছে সকলো কথা আমি আপোনালোকক সহজভাৱে জনাইছো তেওঁ কৈছে যে বুদ্ধ পূৰ্ণিমা ভগৱান বুদ্ধই শান্তিৰ পথ দেখুৱাইছিলে কিন্তু সেই শান্তিৰ পথো ইমান সহজতে পোৱা নাযায় এই শান্তিৰ পথ যাবলৈ শক্তিৰ মাজেৰেই যাব লাগিব আৰু ভাৰতেও সেই কাম কৰি দেখুৱাইছে ভাৰত শক্তিশালী হ'বই লাগিব প্ৰধানমন্ত্ৰীয়ে কৈছে দেশৰ স্বাৰ্থত ভৱিষ্যতৰ স্বাৰ্থত দেশক এখন বিকশিত দেশ হিচাপে গঢ়ি তোলাৰ বাবে প্ৰয়োজনত আমি শক্তিৰ ব্যৱহাৰ কৰিম যি শক্তি আমাৰ লগত আছে শক্তিৰ ব্যৱহাৰ কৰিম আৰু ইতিমধ্যে এই শক্তিৰ ব্যৱহাৰো কৰা হৈছে বিগত কিছুদিনত ভাৰতে সেই কামেই কৰি দেখুৱাইছে
প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছে যে বিগত কিছুদিনত সেই কামেই কৰি দেখুৱাইছে। অপাৰেশ্যন সিন্দুৰক লৈ এইদৰে প্ৰধানমন্ত্ৰীয়ে কেইবাটাও মন্তব্য প্ৰকাশ কৰিছে। আমি আপোনালোকক নৰেন্দ্ৰ মোদীৰ মন্তব্য বক্তব্য এই মুহূৰ্তত হাফ প্লেটত দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। नमस्कार। हम सभी ने बीते दिनों में देश का सामर्थ्य और उसका संयम दोनों देखा है। मैं सबसे पहले भारत की पराक्रमी सेनाओं को, सशस्त्र बलों को, हमारी खुफिया एजेंसियों को, हमारे वैज्ञानिकों को, हर भारतवासी की तरफ से सैल्यूट करता हूं। हमारे वीर सैनिकों ने ऑपरेशन सिंदूर के लक्ष्यों की प्राप्ति के लिए असीम शौर्य का प्रदर्शन किया। मैं उनकी वीरता को, उनके साहस को, उनके पराक्रम को आज समर्पित करता हूं हमारे देश की हर माता को, देश की हर बहन को और देश की हर बेटी को ये पराक्रम समर्पित करता हूं। साथियों, 22 अप्रैल को पहलगाम में आतंकवादियों ने जो बर्बरता दिखाई थी, उसने देश और दुनिया को झकझोर दिया था। छुट्टियां मना रहे निर्दोष मासूम नागरिकों को धर्म पूछकर उनके परिवार के सामने, उनके बच्चों के सामने बेरहमी से मार डालना, यह आतंक का बहुत विभत्स चेहरा था, क्रूरता थी। ये देश के सद्भाव को तोड़ने की घिनौनी कोशिश भी थी। मेरे लिए व्यक्तिगत रूप से ये पीड़ा बहुत बड़ी थी। इस आतंकी हमले के बाद सारा राष्ट्र, हर नागरिक, हर समाज, हर वर्ग, हर राजनीतिक दल एक स्वर में आतंक के खिलाफ कड़ी कार्रवाई के लिए उठ खड़ा हुआ। हमने आतंकवादियों को मिट्टी में मिलाने के लिए भारत की सेनाओं को पूरी छूट दे दी और आज हर आतंकी, आतंक का हर संगठन जान चुका है कि हमारी बहनों बेटियों के माथे से सिंदूर हटाने का अंजाम क्या होता है। साथियों, ऑपरेशन सिंदूर ये सिर्फ नाम नहीं है, ये देश के कोटि कोटि लोगों की भावनाओं का प्रतिबिंब है। ऑपरेशन सिंदूर न्याय की अखंड प्रतिज्ञा है। 6 मई की देर रात
7 मई की सुबह पूरी दुनिया ने इस प्रतिज्ञा को परिणाम में बदलते देखा है। भारत की सेनाओं ने पाकिस्तान में आतंक के ठिकानों पर, उनके ट्रेनिंग सेंटर्स पर सटीक प्रहार किया। आतंकियों ने सपने में भी नहीं सोचा था कि भारत इतना बड़ा फैसला ले सकता है। लेकिन जब देश एकजुट होता है, नेशन फर्स्ट की भावना से भरा होता है, राष्ट्र सर्वोपरि होता है, तो फौलादी फैसले लिए जाते हैं, परिणाम लाकर दिखाए जाते हैं। जब पाकिस्तान में आतंक के अड्डों पर भारत की मिसाइलों ने हमला बोला, भारत के ड्रोन्स ने हमला बोला, तो आतंकी संगठनों की इमारतें नहीं, बल्कि उनका हौसला भी थर्रा गया। बहावलपुर और मुरिद के जैसे आतंकी ठिकाने एक प्रकार से ग्लोबल टेररिज्म की यूनिवर्सिटीज रही है। दुनिया में कहीं पर भी जो बड़े आतंकी हमले हुए हैं, चाहे 9/11 हो, चाहे लंदन ट्यूब बॉम्बिंग हो, या भारत में दशकों से जो बड़े बड़े आतंकी हमले हुए हैं, उन सब के तार कहीं ना कहीं आतंक के इन्हीं ठिकानों से जुड़ते रहे हैं। आतंकियों ने हमारी बहनों का सिंदूर उजाड़ा था, इसलिए भारत ने आतंक के ये हेडक्वार्टर्स उजाड़ दिए। भारत के इन हमलों में 100 से अधिक खूंखार आतंकवादियों को मौत के घाट उतारा गया है। आतंक के बहुत सारे आका बीते 2.5-3 दशकों से खुलेआम पाकिस्तान में घूम रहे थे, जो भारत के खिलाफ साजिशें करते थे। उन्हें भारत ने एक झटके में खत्म कर दिया। साथियों, भारत की इस कार्रवाई से पाकिस्तान घोर निराशा में गिर गया था, हताशा में गिर गया था, बौखला गया था। और इसी बौखलाहट में उसने एक और दुस्साहस किया। आतंक पर भारत की कार्रवाई का साथ देने के बजाय पाकिस्तान ने भारत पर ही हमला करना शुरू कर दिया। पाकिस्तान ने हमारे स्कूलों, कॉलेजों को, गुरुद्वारों को, मंदिरों को, सामान्य नागरिकों के घरों को निशाना बनाया। पाकिस्तान ने हमारे सैन्य ठिकानों को निशाना बनाया। लेकिन इसमें भी पाकिस्तान खुद बेनकाब हो गया।
दुनिया ने देखा कि कैसे पाकिस्तान के ड्रोन्स, पाकिस्तान की मिसाइलें भारत के सामने तिनके की तरह बिखर गई। भारत के सशक्त एयर डिफेंस सिस्टम ने उन्हें आसमान में ही नष्ट कर दिया। पाकिस्तान की तैयारी सीमा पर वार की थी, लेकिन भारत ने पाकिस्तान के सीने पर वार कर दिया। भारत के ड्रोन्स, भारत की मिसाइलों ने सटीकता के साथ हमला किया। पाकिस्तानी वायुसेना के उन एयरबेस को नुकसान पहुंचाया, जिस पर पाकिस्तान को बहुत घमंड था। भारत ने पहले 3 दिनों में ही पाकिस्तान को इतना तबाह कर दिया जिसका उसे अंदाजा भी नहीं था। इसलिए भारत की आक्रामक कार्रवाई के बाद पाकिस्तान बचने के रास्ते खोजने लगा। पाकिस्तान दुनिया भर में तनाव कम करने के लिए गुहार लगा रहा था, और बुरी तरह पीटने के बाद इसी मजबूरी में 10 मई की दोपहर को पाकिस्तानी सेना ने हमारे डीजीएमओ को संपर्क किया। तब तक हम आतंकवाद के इंफ्रास्ट्रक्चर को बड़े पैमाने पर तबाह कर चुके थे। आतंकियों को मौत के घाट उतार दिया गया था। पाकिस्तान के सीने में बसाए गए आतंक के अड्डों को हमने खंडहर बना दिया था। इसलिए जब पाकिस्तान की तरफ से गुहार लगाई गई, पाकिस्तान की तरफ से जब ये कहा गया कि उसकी ओर से आगे कोई आतंकी गतिविधि और सैन्य दुस्साहस नहीं दिखाया जाएगा, तो भारत ने भी उस पर विचार किया। और मैं फिर दोहरा रहा हूं, हमने पाकिस्तान के आतंकी और सैन्य ठिकानों पर अपनी जवाबी कार्रवाई को अभी सिर्फ